খবৰ এই মুহূৰ্তে আহিছোঁ অসমৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ পৰা ডাঙৰ খবৰ এনে খবৰবোৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ আৰু কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গক লৈ যোনে ৰাজনীতি কৰিব তাকে গ্ৰেপ্তাৰ কৰা হ'ব মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ মূৰত ডাঙৰ ঘোষণা কৰিলে যোনে ৰাজনীতি কৰিব তাকে গ্ৰেপ্তাৰ কৰা হ'ব মানুহৰ বাবে মাত মাতিছিল জুবিন গাৰ্গে গতিকে জুবিনক আমি ন্যায় প্ৰদান কৰিমেই যেনেকৈ নহওক জুবিন গাৰ্গক সন্মান কৰোঁ গতিকে অসমৰ ৰজাক ন্যায় প্ৰদান কৰাটো আমাৰ দায়িত্ব জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু ভোটৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰাত দুখজনক কথা একো থাকিব নোৱাৰে বিষয় ন্যায়ালয়ত আছে যোৱাকালি কংগ্ৰেছে টুইট কৰিছে ফাষ্ট ট্ৰেক কোৰ্ট কিয় হোৱা নাই কিন্তু তেওঁলোকে এইটোও নাজানে যে ইতিমধ্যে ফাষ্ট ট্ৰেক কোৰ্টে কাম আৰম্ভ কৰিছে প্ৰতিদিনে শুনানি হৈছে মইতো বিচাৰো 3 মাহ নালাগে এই মাহতে এটা ভাল খবৰ আহে 100 দিন নালাগে এতিয়া যদি আপোনালোকে যায় আজিও হিয়াৰিং চলি আছে ডে টু ডে গ্ৰেপ্তাৰ কৰা হ'ব জুবিনক লৈ ৰাজনীতি কৰা সকলক পলিটিক্স নকৰিবা বুলি কোৱা জুবিনক লৈ কিহৰ ৰাজনীতি জুবিনক লৈ কঠোৰ মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ এপ্ৰিল মাহতে জুবিনৰ ন্যায় পাব ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছিল 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি কৰিলে সেইটো জুবিনক ভাল পোৱা হ'ব নে বেয়া পোৱা হ'ব 6 মাহত যদি কিবা এটা সমাধি বনে সেইটো সমাধি হ'ব নেকি সেইটো কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰ টাইপ হ'ব পাৰৰ বা এটা এই মুহূৰ্তে পৰৱৰ্তী খবৰ এই মুহূৰ্তে আটাইতকৈ ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং নিউজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অপেন চেলেঞ্জ কৰিলে আছাউদ্দিন ওৱেচিক ঠেং ভাঙি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিলে আছাউদ্দিন ওৱেচিক মিয়াৰ পাছত ওৱেচিৰ ঠেং ভঙাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত ওৱেচিক শ্লোগান দি লাভ নাই ৰাজনৈতিকভাৱে ঠেং ভাঙি দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য 3 গগৈ খণ্ডপোধত মুখ্যমন্ত্ৰী ক'লে আমাৰ গগৈৰ বেছি স্পীড আমাৰ 3 গগৈৰ হিচাপে তৰুণ গগৈৰ ছত্ৰ গগৈ হিচাপ তিনিচুকীয়াৰ পৰা মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য অসমত ওৱেচিয়ে শ্লোগান দি লাভ নাই মিয়াৰ পাছত ওৱেচিয়ে ঠেং ভঙাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3 গগৈ খণ্ডপোধত মুখ্যমন্ত্ৰী ক'লে আমাৰ গগৈৰ স্পীড বেছি আৰু 3 গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছো আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল পলিটিকেলি মিয়াহঁতৰ ঠেং ভাঙিম এবাৰ মই তেওঁলোকে আপোনাৰ বিৰুদ্ধেও কিন্তু অসমৰ মাটিত শ্লোগান দিছে ঠেঙে ভাঙিম যেতিয়া আৰু কি ক'ব আৰু 3 গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছো আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল পলিটিকেলি মিয়াহঁতৰ ঠেং ভাঙিম এবাৰ মই তেওঁলোকে আপোনাৰ বিৰুদ্ধেও কিন্তু অসমৰ মাটিত শ্লোগান দিছে ঠেঙে ভাঙিম যেতিয়া আৰু কি ক'ব আৰু 3 গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছো আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল পলিটিকেলি মিয়াহঁতৰ ঠেং ভাঙিম এবাৰ মই তেওঁলোকে আপোনাৰ বিৰুদ্ধেও কিন্তু অসমৰ মাটিত শ্লোগান দিছে ঠেঙে ভাঙিম যেতিয়া আৰু কি ক'ব আৰু 3 গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছো আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল পলিটিকেলি মিয়াহঁতৰ ঠেং ভাঙিম এবাৰ মই তেওঁলোকে আপোনাৰ বিৰুদ্ধেও কিন্তু অসমৰ মাটিত শ্লোগান দিছে ঠেঙে ভাঙিম যেতিয়া আৰু কি ক'ব আৰু 3 গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছো আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল
পলিটিকেলি মিয়াহঁতৰ ঠেং ভাঙিম এইবাৰ মই তেওঁলোকে আপোনাৰ বিৰুদ্ধেও কিন্তু অসমৰ মাটিত শ্লোগান দিছে ঠেঙে ভাঙিম যেতিয়া আৰু কি ক'ব আৰু তিনি গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছোঁ আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল পলিটিকেলি মিয়াহঁতৰ ঠেং ভাঙিম এইবাৰ মই তেওঁলোকে আপোনাৰ বিৰুদ্ধেও কিন্তু অসমৰ মাটিত শ্লোগান দিছে ঠেঙে ভাঙিম যেতিয়া আৰু কি ক'ব আৰু তিনি গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছোঁ আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল পলিটিকেলি মিয়াহঁতৰ ঠেং ভাঙিম এইবাৰ মই তেওঁলোকে আপোনাৰ বিৰুদ্ধেও কিন্তু অসমৰ মাটিত শ্লোগান দিছে ঠেঙে ভাঙিম যেতিয়া আৰু কি ক'ব আৰু তিনি গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছোঁ আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল পলিটিকেলি মিয়াহঁতৰ ঠেং ভাঙিম এইবাৰ মই তেওঁলোকে আপোনাৰ বিৰুদ্ধেও কিন্তু অসমৰ মাটিত শ্লোগান দিছে ঠেঙে ভাঙিম যেতিয়া আৰু কি ক'ব আৰু তিনি গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছোঁ আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল পলিটিকেলি মিয়াহঁতৰ ঠেং ভাঙিম এইবাৰ মই তেওঁলোকে আপোনাৰ বিৰুদ্ধেও কিন্তু অসমৰ মাটিত শ্লোগান দিছে ঠেঙে ভাঙিম যেতিয়া আৰু কি ক'ব আৰু তিনি গগৈ ঐক্যবদ্ধ আৰু সমান্তৰালভাৱে উজনিত তেওঁলোকে আমাৰ গগৈ পাৱাৰ বেছি তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমি বেছি স্পীডত আছোঁ আৰু ঝাৰখণ্ডৰ ৰাজনীতিয়ে অসমত থিতাপি ল'ব নেকি ঝাৰখণ্ডতকৈ অসমৰ অৱস্থা বহুত ভাল পলিটিকেলি